ধুবুৰীৰ গৌৰীপুৰত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ গৌৰীপুৰত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন ভিন্ন প্ৰান্তৰ লগতে সমান্তৰালকৈ গৌৰীপুৰতো স্মাৰ্ট মিটাৰক লৈ উত্তাল কৰি তোলে বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে। ৰূপসী আৰু দেৱীতোলা কংগ্ৰেছ কমিটিৰ উদ্যোগত গৌৰীপুৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই, মুখ্যমন্ত্ৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই, স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। ভাৰতীয় কংগ্ৰেছ দলৰ পৰা আজি গোটেই সমগ্ৰ অসমতে প্ৰত্যেকটা ব্লকৰ অন্তৰ্গত আমি আজি এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈছো। কাৰণ যিটো অসমত যোৱা মাহৰ পৰা বা যোৱা কেইদিনমানৰ পৰা যিটো স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত যিটো অসমবাসীৰ মাজত যিটো এটা অসম চৰকাৰে যিটো ৰামঠগন দিছে যে স্মাৰ্ট মিটাৰ লগালে আপোনালোকৰ বিল কমিব, আপোনালোকৰ ঘৰে ঘৰে বিল কম আহিব, গতিকে আপোনালোকে স্মাৰ্ট মিটাৰ লগাওক। কিন্তু আচলতে আপোনালোকে সকলোৱে জানে এইটো যিটো আছে, যিটো আমাৰ বিজুলী বিদ্যুৎ, যিটো আমাৰ ইলেক্ট্ৰিচিটি আছে, গোটেইখিনি অসম চৰকাৰ বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ তেখেতৰ যি কিছুমান যে বন্ধু আছে সিহঁতক একচুৱেলি এই ইলেক্ট্ৰিচিটি যিটো ডিপাৰ্টমেণ্ট প্ৰাইভেটাইজেশ্যন কৰাৰ কাৰণে, ব্যক্তিগত কৰাৰ কাৰণে সিহঁতে এইটো কামটো দিছিলে। আৰু সেইটো কাৰণে আজি গোটেই অসমতে বা গোটেই ভাৰতবৰ্ষতে সিহঁতে আজি এই স্মাৰ্ট মিটাৰ লগাইছে, যাৰ কাৰণে আজি গোটেই অসমতে যিটো আজি ইলেক্ট্ৰিচিটি মানুহৰ যিটো সমস্যা দেখা দিছে, যে যিখন ঘৰত আগত 100 টকা বা 150 টকা বিল আহিছে, এটা ফেন বা এখন ফেন চলাইছিলে, আজি সেইখন ঘৰতে আজি প্ৰত্যেক সপ্তাহতে সিহঁতে 300-400 টকাৰ ৰিচাৰ্জ কৰি তৎ পোৱা নাই। গতিকে আজি গোটেই অসমবাসীক তৰফৰ পৰা আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা আমি অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিব খুজিছোঁ যে আপোনালোকে অতি সোনকালে যিটো আগত ডিজিটেল মিটাৰ বা BPL মিটাৰ আছিলে, সেই মিটাৰটো অনতিপলমে ঘূৰাই দিব লাগে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মলৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।